নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেকা চেম 09 আজি পুনৰ আপোনাৰ ভাল খবৰ লৈছে। ৰেলৱে বিভাগৰ ফালৰ পৰা নতুনকৈ বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় 2570টাতকৈ অধিক চাকৰি পদ মুকলি কৰা হৈছে। ইয়াৰ কোনো এক্সাম দিব নালাগে। আপোনালোক যদি 10 পাছ 12 পাছ কৰিছে এতিয়া এপ্লাইসমূহ কৰিব পাৰিব। এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেহতীয়া চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপুনি এইখন পেজলৈ আহিব। পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব। ইয়াতে অৰ্গেনাইজেশ্যন নেম দেখা পাইছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড RRB। এইটো ভেকেঞ্চি ডিটেইলছ হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ পদ মুকলি কৰা হৈছে। টোটেল পষ্ট হৈছে ইয়াতে 2570টা পদ মুকলি কৰা হৈছে। আপুনি অনলাইন যোগে এপ্লাই কৰিব লাগিব। ইয়াত দেখা পাইছে এপ্লাই মোৰ অনলাইন, আৰু ইয়াতে মহিলাসকল লগতে পুৰুষসকলে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ হ'ব CPT টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল টেষ্ট হ'ব। এইকেইটা টেষ্ট আপুনি দিব লাগিব। চেলাৰী হ'ব আপোনালোকৰ 46,000 পৰা 85,000লৈকে আমি চেলাৰীসমূহ লাভ কৰিব। ৰেলৱে জুনিয়ৰ ইঞ্জিনিয়াৰ যদি ৰিক্ৰুটমেণ্ট এজ হয়, ইয়াতে 18 পৰা 33 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, তেতিয়া আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত এপ্লিকেশ্যন ফিজ হৈছে অল কেণ্ডিডেট কিন্তু ফিজ দিব লাগিব ইয়াতে 500 টকা। যিসকলক নেকি SC ST এক্স ছাৰ্ভিচমেন PWBDS ফিমেল আছে সিহঁতে কিন্তু সম্পূৰ্ণ সম্পূৰ্ণ 250 টকা পে' কৰিব লাগিব, তেতিয়া এপ্লাইসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন চাই দেখুৱাইছে কেণ্ডিডেটসকলে ডিপ্ল'মা ডিগ্ৰী পাছ কৰাসকলে ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। যদি আপুনি ডিগ্ৰী পাছ কৰিছে তেতিয়া এপ্লাই কৰিব পাৰে। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব চাব পাৰিছে আধাৰ কাৰ্ড, পাছপোৰ্ট চাইজ ফটো, সিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ আপোনাৰ যিটো আছে সেইটো আপুনি দিব পাৰে। ইয়াতে ইম্পৰ্টেণ্ট ডেট দেখুৱাইছে ডেট অফ এপ্লাই অনলাইন 31 অক্টোবৰ কিন্তু আবেদনসমূহ আৰম্ভণি হৈছে আৰু ক্লজিং হ'ব 30 নৱেম্বৰত কিন্তু আপুনি ক্লজিং কৰা হ'ব। তো তাৰ আগতে আপুনি এপ্লাইসমূহ কৰিব। এপ্লাই কৰাৰ কাৰণে আপুনি লিংক পাই যাব ইয়াতে এইখন পেজতে এপ্লাই অনলাইন বুলি পাব। ইয়াতে ক্লিক হিয়াৰ অপশ্যন ক্লিক কৰি আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব আপোনাৰ ফোনখনৰ জৰিয়তে। যদি কিবা অসুবিধা কমেণ্ট জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম এনে ভিডিঅ'ত। ধন্যবাদ।